ভাৰতীয় ক্ৰিকেট দলৰ পৰা বিদায় 5 গৰাকী খেলুৱৈ হয় আপোনালোকে ঠিকই শুনি আছে BCCI এগৰাকী দুগৰাকী নহয় প্ৰায় 5 গৰাকী খেলুৱৈক একেবাৰে টাটা বাই বাই কৰি দিছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলত তেওঁলোকক আৰু কোনো দিন আপোনালোকে খেলা দেখা নাপাব নীলা জাৰ্চিত আপোনালোকৰ যি কেগৰাকী প্ৰিয় খেলুৱৈ আছিল সেই কেগৰাকী খেলুৱৈক দেখা নাপাব আৰু আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছো যে কিছু সময়ৰ আগতে বা কেইটামান ঘণ্টাৰ আগতে যেতিয়াই BCCI ফালৰ পৰা এটা ডাঙৰ ঘোষণা কৰিলে তাৰ পাছতে এতিয়া সকলো কথা স্পষ্ট হৈ পৰিছে যে এগৰাকী দুগৰাকী নহয় প্ৰায় 5 গৰাকী ভাৰতৰ সাংঘাতিক খেলুৱৈক আপোনালোকে কেতিয়াও ইণ্ডিয়া টিমৰ হৈ বা নীলা জাৰ্চিত দেখা নাপাব গতিকে আহক কোন কেগৰাকী খেলুৱৈক আপোনালোকে ভাৰতীয় দলৰ হৈ পুনৰ এবাৰ খেলা দেখা নাপাব সেই কেগৰাকী খেলুৱৈৰ বিষয়ে অকমান জানি ল বা তেওঁলোকৰ নাম কি হয় তেওঁলোকে কি কৰিলে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে সেইবিলাক আমি জানি লওঁ কিন্তু আজি ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে আমাৰ চেনেলটো পটাপট সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে আৰু চেনেলটো সাবস্ক্ৰাইব কৰাটো বহুতে বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব লগতে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এতিয়া আহিছো পুনৰ আজি ভিডিওটোৰ মূল বিষয়টোলৈ আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে কেইটামান ঘণ্টাৰ আগতে BCCI ফালৰ পৰা এটা ডাঙৰ ঘোষণা কৰে যে তেওঁলোকে 2024-25 বৰ্ষৰ বাবে চেন্ট্ৰেল কন্ট্ৰাক্ট মুকলি কৰে আৰু চেন্ট্ৰেল কন্ট্ৰাক্টত বহু নতুন খেলুৱৈক স্থান দিয়াৰ লগতে বহু ভাৰতীয় সাংঘাতিক খেলুৱৈক বা মহান খেলুৱৈক বাহিৰৰ ৰাস্তাও দেখাই দিয়া হয় আৰু আপোনালোকক এটা কথা মই প্ৰথমতে ক্লিয়াৰ কৰি দিব বিচাৰিছো যে BCCI যি চেন্ট্ৰেল কন্ট্ৰাক্ট আছে সেই চেন্ট্ৰেল কন্ট্ৰাক্ট মানে হৈছে বাৰ্ষিক এটা দৰমহা খেলুৱৈসকলক বছৰেকত এটা দৰমহা দিয়া হয় কিছুমান খেলুৱৈক 7 কোটি দিয়া হয় কিছুমান খেলুৱৈক 5 কোটি দিয়া হয় কিছুমান খেলুৱৈক 3 কোটি দিয়া হয় আৰু একেবাৰে লো স্কেলৰ যিসকল খেলুৱৈ আছে একেবাৰে লো যিসকল প্লেয়াৰ আছে তেওঁলোকক 1 কোটি টকাৰ দৰমহা হিচাপে দিয়া হয় গতিকে এইটো কথা আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল তাৰ লগতে আৰু এটা কথা আপোনালোকে ভালকৈ বুজি পাব লাগিব যে BCCI চেন্ট্ৰেল কন্ট্ৰাক্টত এনেকুৱা কেজন খেলুৱৈকে স্থান দিয়া হয় যিসকল খেলুৱে আহিবলগীয়া সময়ত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিব বা তেওঁলোককে বাৰে ভাৰতীয় দলত সুযোগ দিয়া হ'ব তেওঁলোকে যদি 2-3খন মেচত খেলিব নোৱাৰে তেতিয়াও কিন্তু বাৰে তেওঁলোকক বেক কৰা দেখা যাব কাৰণ তেওঁলোকক বছৰেকত BCCI ফালৰ পৰা এটা দৰমহা দিব আৰু যিসকল খেলুৱৈক দৰমহা দিব আপোনালোকে হয়তো গম পাইছেই কাক কোনটো গ্ৰেডত ৰাখিছে যদি আপোনালোকে গম পোৱা নাই তেনেহলে মই লগাই দিছো স্ক্ৰিনত আপোনালোকে চাই লব কোনটো গ্ৰেডত আছে A+ কোন আছে A কোন আছে B কোন আছে আপোনালোকে চাই লব আৰু মই এই বিষয়ে মানকৈ আলোচনা নকৰো কিন্তু মই আপোনালোকক এই বিষয়টোৱে ভালকৈ বুজাই দিব বিচাৰিছো যে যি কেগৰাকী খেলুৱৈৰ মই নাম কবলৈ গৈ আছো তেওঁলোকে কিয় ভাৰতীয় দললৈ পুনৰ এবাৰ উভতি আহিব নোৱাৰে বা তেওঁলোকে কিয় ভাৰতীয় ক্ৰিকেট দলত পুনৰ এবাৰ সুযোগ নাপাব সেই বিষয়ে আপোনালোকক মই ভালকৈ বুজাই দিবলৈ গৈ আছো বাবে এইবিলাক কথা কৈ আছো গতিকে আপোনালোকে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এটা কথা আপোনালোকে ভালকৈ গম পাব লাগিব সেই কথাটো হৈছে যে যিসকল খেলুৱৈক 2024-25 বৰ্ষৰ BCCI চেন্ট্ৰেল কন্ট্ৰাক্টৰ পৰা বাহিৰত ৰাখিছে বা বাহিৰ কৰিছে তেওঁলোকৰ ভিতৰত প্ৰায় সংখ্যক খেলুৱৈ কিন্তু বয়সীয়াল খেলুৱৈ বা তেওঁলোকৰ সময় হৈ গৈছে ভাৰতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ লোৱাৰ গতিকে তেনেকুৱাও কেইজনমান খেলুৱৈ আছে ইয়াৰ লগতে উঠি অহা কেইজনমান আমাৰ ভাৰতৰ নতুন যুৱ প্ৰজন্ম আছে বা যুৱ ক্ৰিকেটাৰ আছে যাক নেকি BCCI চেন্ট্ৰেল কন্ট্ৰাক্টৰ পৰা বাহিৰ কৰিছে আৰু এইটো নহয় যে তেওঁলোকক BCCI চেন্ট্ৰেল কন্ট্ৰাক্টৰ পৰা বাহিৰ কৰিলে তেওঁলোকে নেক্সট টাইম ভাৰতীয় দললৈ খেলিব নোৱাৰিব এইটো কিন্তু নহয় যদি তেওঁ ভাল পাৰফৰমেন্স কৰে যদি খেলুৱৈজনৰ বয়স থাকে যদি খেলুৱৈজনক ফিউচাৰ হিচাপে ভাৰতীয় ক্ৰিকেট দলত BCCI দেখে তেনেহলে পুনৰ এবাৰ তেখেতক উভতাই অনা হ'ব যদি খেলুৱৈজনৰ বয়স একেবাৰে বেছি হয় 38 বছৰ হয় তাৰ লগতে ফৰ্ম যদি তেখেতৰ একেবাৰে ঠিক নহয় তেনেহলে তেনেকুৱা খেলুৱৈ কেইগৰাকীক BCCI চেন্ট্ৰেল কন্ট্ৰাক্টৰ পৰা বাহিৰ কৰি দিয়া হয় মানে তেওঁলোকক বছৰেকত কোনো দৰমহা দিয়া নহয় তাৰ লগতে আহিবলগীয়া সময়তো ভাৰতীয় ক্ৰিকেট দললৈ তেওঁলোকক আমন্ত্ৰণ জনোৱা নহয় গতিকে আপোনালোকৰ হয়তো এইকেইটা কথা ক্লিয়াৰ হৈ গ'ল যে কিয় তেওঁলোকে ভাৰতীয় টিমৰ হৈ খেলিবলৈ নাপাব মই যি কেইগৰাকী খেলুৱৈৰ নাম এতিয়াই কম
মই প্ৰথম নামটো ল'ব বিচাৰিছোঁ শিখৰ ধাৱানৰ। শিখৰ ধাৱানক BCCIৰ চেণ্ট্ৰেল কণ্টেক্টৰ পৰা বাহিৰ কৰি দিয়া হৈছে কাৰণ খেলুৱৈগৰাকীৰ বয়স বহুত বেছি হৈ গৈছে, 38 বছৰীয়া বৰ্তমান সময়ত হৈ গৈছে। কিন্তু মিষ্টাৰ ICC খ্যাত শিখৰ ধাৱানৰ যিটো যাত্ৰা ইমানতে সমাপ্তি ঘটিছে বুলিও ক'ব লাগিব। তেখেতক টাটা বাই বাই BCCIৰ ফালৰ পৰা কৰি দিছে। কিন্তু শিখৰ ধাৱানৰ বহুত অনুৰাগী আছে, তেখেতক ভাল পায়। ইয়াৰ লগতে ময়ো তেখেতৰ অনুৰাগী বুলি ক'লেও বেয়া নহ'ব, তেখেতৰ বেটিং চাই মই ভাল পাওঁ। কিন্তু কি কৰিব, এতিয়া বয়স হৈছে যেতিয়া নতুন খেলুৱৈসকলক ভাৰতীয় দলত স্থান দিবই লাগিব। গতিকে শিখৰ ধাৱানক আপোনালোকে কেতিয়াও ভাৰতীয় দলৰ হৈ খেলা দেখা নাপাব। আৰু সেইটোৱে ইংগিত এতিয়া BCCIৰ ফালৰ পৰা দি দিলে যে তেখেতক চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা আঁতৰাই দিছে, তেখেতৰ নাম নাই। আৰু 2022-23 বৰ্ষৰ কিন্তু চেণ্ট্ৰেল কণ্ট্ৰেক্টত শিখৰ ধাৱানৰ নাম আছিল, তেখেতক গ্ৰেড চিট থোৱা হৈছিল। গতিকে প্ৰথম নামটো হৈছে শিখৰ ধাৱানৰ। তাৰ পাছতেই আৰু এটা বহুত বেছি ডাঙৰ নাম বুলি ক'ব লাগিব আজিংকা ৰাহানেৰ। ভাৰতৰ প্ৰাক্তন অধিনায়ক বুলি ক'লেও বেয়া নহ'ব, সকলো ফৰ্মেটতে তেখেতে আমাৰ ভাৰতীয় দলক নেতৃত্ব দিলে। কিন্তু তেখেতৰ এতিয়া প্ৰদৰ্শন ঠিক নহয় আৰু BCCIৰ চেণ্ট্ৰেল কণ্টেক্টৰ পৰাও তেখেতক টাটা বাই বাই কৰি দিয়া হৈছে, বাহিৰৰ ৰাস্তা দেখাই দিয়া হৈছে। তাৰ লগতে 3 নম্বৰত যিগৰাকী খেলুৱৈ মই নাম ল'বলৈ গৈ আছোঁ তেখেতৰ নাম হৈছে চেতেশ্বৰ পূজাৰা। হয়তো তেখেতৰ নামো শুনিছে, আমাৰ ভাৰতীয় দলৰ হৈ বহুদিন তেখেতে টেষ্ট ক্ৰিকেট খেলিলে আৰু হাজাৰ হাজাৰ ৰান খেলুৱৈগৰাকীয়ে মাৰি থৈ গৈছে। কিন্তু উপায় নাই, তেখেতৰো বয়স হৈছে। আৰু চেতেশ্বৰ পূজাৰাই বহুত বেছি সুন্দৰ প্ৰদৰ্শন ৰঞ্জী ট্ৰফীত কৰিছিল, প্ৰায় 2-3টা ডাবুল চেঞ্চুৰী মাৰিছিল যদিও খেলুৱৈগৰাকীক ভাৰতীয় দললৈ অনা নহ'ল। আৰু অৱশেষত BCCIৰ চেণ্ট্ৰেল কণ্টেক্টৰ পৰা বাহিৰৰ ৰাস্তা দেখাই দিয়া হৈছে। গতিকে চেতেশ্বৰ পূজাৰাকো আপোনালোকে কেতিয়াও ভাৰতীয় দলত খেলা দেখা নাপাব। তাৰ লগতে আৰু দুজন বহুত বেছি ভাল বলাৰ বুলি ক'ব লাগিব। এসময়ত আমাৰ ভাৰতীয় দলৰ মুখ্য বলাৰ আছিল ভুৱনেশ্বৰ কুমাৰ আৰু উমেশ যাদৱেও হয়তো ভাৰতীয় ক্ৰিকেট দললৈ কেতিয়াও উভতি আহিব নোৱাৰিব। আৰু BCCIৰ চেণ্ট্ৰেল কণ্টেক্টৰ পৰা এই দুগৰাকী খেলুৱৈকো বাহিৰৰ ৰাস্তা দেখাই দিয়া হৈছে। আৰু মই কৈছোঁৱে যে তেওঁলোকৰ বয়স হৈছে, ফৰ্ম ঠিক নাই। গতিকে সেইবাবে BCCI চেণ্ট্ৰেল কণ্টেক্টৰ পৰা আঁতৰাই দিছে আৰু ইংগিত দি দিছে যে আপোনালোকে হয়তো কেতিয়াও ভাৰতীয় দললৈ উভতি আহিব নোৱাৰিব। ইয়াৰ লগতে আৰু কেইগৰাকীমান খেলুৱৈ আছিল, আয়াৰ ঈশান, তাৰ লগতে ইউজি চাহাল। তেওঁলোকক যদিও চেণ্ট্ৰেল কণ্টেক্টৰ পৰা বাহিৰ কৰিছে, BCCIৰ চেণ্ট্ৰেল কণ্টেক্টৰ পৰা বাহিৰৰ ৰাস্তা দেখুওৱা হৈছে, কিন্তু তেওঁলোকে ভাৰতীয় ক্ৰিকেট দললৈ উভতি আহিব পাৰে কাৰণ তেওঁলোকৰ বয়স সিমান হোৱা নাই। গতিকে মই যি 5গৰাকী খেলুৱৈৰ নাম ক'লোঁ, শিখৰ ধাৱান, আজিংকা ৰাহানে, ইয়াৰ লগতে চেতেশ্বৰ পূজাৰা, উমেশ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, এই 5গৰাকী খেলুৱৈক কিন্তু আপোনালোকে ভাৰতীয় ক্ৰিকেট দলৰ হৈ কেতিয়াও খেলাত দেখা নাপাব। আৰু এইটো কথা বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে বুলি ক'ব লাগিব। আৰু সেইবাবে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে প্ৰায় ভাৰতৰ 5গৰাকী সাংঘাতিক খেলুৱৈক বিদায়ৰ ৰাস্তা দেখাইছে BCCI বুলি। আৰু এইটোৱে আছিল বৰ্তমান সময়ত ওলাই অহা ডাঙৰ খবৰ। আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টো চাই নিশ্চিতভাৱে অকণমান হ'লেও উপকৃত হ'ল। থেংক ইউ ফৰ ৱাটছিং দিছ ভিডিঅ'।